নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিম অনুশীলনী 1.5। ইতিমধ্যে আমি প্ৰথম অধ্যায়টোৰ 4টা অনুশীলনী সমাপ্ত কৰিছোঁ। তো আজি আমি অনুশীলনী 1.5টো ষ্টাৰ্ট কৰিম। এতিয়া আপোনালোকে নিজৰ কপি উলিয়াই ল'ব। অনুশীলনী 1.5 বুলি লিখি ল'ব। ইয়াত এতিয়া প্ৰথম কুৱেশ্যন কি দিয়া আছে, তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। এতিয়া পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা আমি কি সেইটো আমি শিকিছোঁ। এতিয়া সেইটোৰ ওপৰতে আমাৰ ইয়াত সংখ্যাসমূহ দিয়া আছে। তো আমি এই সংখ্যাসমূহ পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা সেইটো আমি নিৰ্বাচন কৰিব লাগে। এতিয়া আমি প্ৰথমতে যদি চাওঁ, পৰিমেয় সংখ্যা বুলি ক'লে কোনবিলাক সংখ্যা আহে বাৰু? পৰিমেয় সংখ্যা যিবোৰ সংখ্যা আমাৰ কি হয়, পি বাই কিউ আকৃতিৰ হয়, মানে যিবোৰ সংখ্যা পি বাই কিউ আকৃতিত প্ৰকাশিত হয়। আৰু অপৰিমেয় সংখ্যাবিলাক কি হয়? অপৰিমেয় সংখ্যা যিবোৰ পি বাই কিউ আকৃতিত প্ৰকাশিত নহয়, এইসমূহ সংখ্যা পি বাই কিউ আকৃতিত প্ৰকাশ কৰিব পৰা নাযায়। তো এইসমূহ আমি কি বুলি কওঁ? অপৰিমেয় সংখ্যা। এতিয়া ইয়াত প্ৰথমটো কুৱেশ্যন আমি চাওঁ, 1 নম্বৰ সলিউশ্যন। প্ৰথমটো কুৱেশ্যন কি দিয়া আছে ইয়াতে? 2 minus √5। ইয়াত চাওক আপোনালোকে, ইয়াত যদি আমি চাওঁ 2টো এটা কি, এইটো এটা পৰিমেয় সংখ্যা হয়নে? আৰু √5টো কি হয়, সেইটো অপৰিমেয় সংখ্যা। আপোনালোকে সদায় মন কৰিব এটা কথা, যেতিয়া অপৰিমেয় সংখ্যাৰ লগত পৰিমেয় সংখ্যাৰ সংযোজন হয় বা বিয়োজন হয়, তেতিয়া সেইসমূহ সংখ্যাৰ ফলাফল সদায় অপৰিমেয় সংখ্যাই হয়। অপৰিমেয় সংখ্যাৰ লগত যদি প্লাছো হয়, তেতিয়া সেইটো অপৰিমেয় সংখ্যাই হ'ব। মানে অপৰিমেয় সংখ্যাৰ লগত যদি পৰিমেয় সংখ্যা এটা প্লাছো হয়, তেতিয়াও সেইটো অপৰিমেয় সংখ্যা হ'ব। মাইনাছ হ'লেও সেইটো অপৰিমেয় সংখ্যা হ'ব, মানে গোটেই তাৰ যিটো ফলাফল আহিব সেইটো অপৰিমেয় সংখ্যা হ'ব। মাল্টিপ্লিকেশ্যন হ'লে সেইটোও অপৰিমেয় সংখ্যা হ'ব, আৰু ডিভিজন হ'লেও সদায় অপৰিমেয় সংখ্যাই হয়। যিহেতু 2ৰ তলত কি আছে, 2ৰ তলত 1 এটা আছে, হয় নহয়? এইটো আমাৰ কি, এইটো অদৃশ্য, এইটো আমি এইটো নেদেখোঁ। গতিকে 2টো আমাৰ কি হয়, পৰিমেয় সংখ্যা। তেনেকে √5টো আমাৰ কি হয়, সেইটো এটা অপৰিমেয় সংখ্যা। গতিকে যিহেতু √5 আছে, √5ৰ পৰা আমাৰ 2 মানে 2ৰ পৰা √5টো আমাৰ মাইনাছ হৈ আছে, গতিকে এইটো আমাৰ কি হ'লগে, অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা। আমি যদি নাম্বাৰ লাইন আঁকো, নাম্বাৰ লাইনডালত ফালে 1টো এনেকৈ বাঢ়ি গৈ থাকিব, ফালে -1 -2কে বাঢ়ি গৈ থাকিব। এই গোটেই সংখ্যাসমূহ আমাৰ কি হয়, পি বাই কিউ ফৰ্মেটত থাকে, হয়? ইয়াৰ তলত 1 আছে, ইয়াৰ তলতো 1 আছে, চবৰ তলতে এটা 1 আছে, হয়? ইয়াৰ তলতো এটা 1 আছে। গতিকে গোটেইখিনি আমি কি বুলি ক'ব পাৰোঁ, পৰিমেয় সংখ্যা। এতিয়া প্ৰথমটো আমাৰ কি হ'লগে, অপৰিমেয় সংখ্যা। নেক্সট 2 নম্বৰটো কি দিয়া আছে, 3 + √23 ব্ৰেকেটৰ ভিতৰত দিয়া আছে, ব্ৰেকেট এটা দি ল'ব আপোনালোকে, মাইনাছ √23, হয়? গতিকে আমি যদি ইয়াত ব্ৰেকেটটো উঠাই দিওঁ, কি হ'বগৈ, √23 প্লাছত এটা আছে আৰু এটা √23 মাইনাছত আছে, হয়? গতিকে এটা প্লাছত আছে, এটা মাইনাছত আছে, গতিকে এই দুইটা কেঞ্চেল গ'ল, হ'ল? দুইটা কেঞ্চেল যোৱাৰ পিছত আমাৰ কি থাকিলগে আমাৰ 3।
3 থকাৰ লগে লগে এটা আমাৰ কিহত আহি গ'ল পৰিমেয় সংখ্যাত আহি গ'ল কাৰণ কি হয় 3 তলত এটা 1 থাকে হয় নে নহয় তো আমি শিকিছো অলৰেডি গতিকে এনেকুৱা যিসমূহ আমাৰ সংখ্যা ওলাব এই সংখ্যাসমূহ আমাৰ পৰিমেয় সংখ্যা গতিকে আমি এইটো কি ক'ব পাৰোঁ পৰিমেয় সংখ্যা মানে পৰিমেয় বুলি লিখিব পাৰোঁ আপোনালোকে সদায় এটা কথা মনত ৰাখিব যিবোৰ আমাৰ মৌলিক সংখ্যা থাকে মানে 23 এটা মৌলিক সংখ্যা 5 এটা মৌলিক সংখ্যা হয় না তেনেকৈ আমাৰ 3 এটা মৌলিক সংখ্যা 2 এটা মৌলিক সংখ্যা যিসমূহ আমাৰ মৌলিক সংখ্যা মানে প্ৰাইম নাম্বাৰ ইংলিছত ক'বলৈ গ'লে এই আমাৰ সংখ্যাসমূহ কি হয় যদি তাৰ ওপৰত ৰুট অভাৰ চিন থাকে সেইসমূহ আমি অপৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ মানে অপৰিমেয় সংখ্যা আমাৰ আণ্ডাৰত আহে এতিয়া আমাৰ 3 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে 2 root 7 divided by 7 root 7 হল এটা আমাৰ দিয়া আছে এতিয়া ইয়াত যদি আমি চাওঁ root 7 টো ওপৰতো আছে তলতো আছে হয় গতিকে এইটো আমি কি কৰিব পাৰোঁ এই টাৰ্মটো আমি কেনসেল কৰি দিব পাৰোঁ এইটো কেনসেল যাব হয় কেনসেল যোৱাৰ পিছত আমাৰ কি থাকিলগে 2/7 টাৰ্মটো আমাৰ ৰলগে লাষ্টত গতিকে এইটো আমাৰ কি ফৰ্মেটত আছে এইটো আমাৰ p/q ফৰ্মেটত আছে p divided by q এই ফৰ্মেটটোত থকাৰ কাৰণে এটোক আমি কি ক'ব পাৰোঁ পৰিমেয় সংখ্যা গতিকে এইটো আমাৰ কি হ'লগে পৰিমেয় সংখ্যা হল আমি 4 নম্বৰ কুৱেশ্যনটোত আহিছো এতিয়া 4 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে 1 divided by root 2 এতিয়া ইয়াত আপোনালোকে চাওক 2 টো কি হয় 2 টো এটা প্ৰাইম নাম্বাৰ হয় 2 টো প্ৰাইম নাম্বাৰ তাৰ ওপৰত কি আছে আমাৰ এটা ৰুট চিন আছে গতিকে ৰুট চিনডাল থকাৰ কাৰণে ৰুট অভাৰ চিন থকাৰ কাৰণে আমাৰ কি হ'লগে এইটো এটা অপৰিমেয় সংখ্যাৰ আণ্ডাৰত আহিল হয় যেহেতু আমাৰ এইটো কি হৈ আছে ডিভাইড হৈ আছে গতিকে এইটো আমাৰ কি হ'লগে অপৰিমেয় সংখ্যা আমাৰ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিলো 2 পাই হয় এতিয়া আপোনালোকে এটা কথা মন কৰিব পাইটো এই পাইটো আমাৰ কি হয় পাইটো আমাৰ অপৰিমেয় সংখ্যা হয় অপৰিমেয় সংখ্যা পাইটো আমাৰ অপৰিমেয় আণ্ডাৰত আহে কিন্তু পাইৰ যিটো ভ্যালু থাকে পাইৰ ভ্যালুটো আমি কি কৰিব পাই ইজ ইকুৱেল টু 22/7 হয় গতিকে এই 22/7 টো আমাৰ কিহত আছে p/q ফৰ্মেটত আছে হয় p/q ফৰ্মেটত থকাৰ কাৰণে এই ভ্যালুটোক আমি পৰিমেয় সংখ্যা বুলি কওঁ কিন্তু এটোক আমি অপৰিমেয় সংখ্যা বুলি কওঁ যেহেতু এই পাইটো এটা পৰিমেয় সংখ্যাৰ লগত মাল্টিপ্লিকেশ্যন হৈ আছে গতিকে ইহঁত দুটাৰ কম্বিনেশ্যনক আমি অপৰিমেয় বুলি ক'ব পাৰোঁ অপৰিমেয় সংখ্যা গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী 1.4 এক নম্বৰ কুৱেশ্যনটো ডিছকাছ কৰিলোঁ আমি গোটেইকেইটা কুৱেশ্যন কৰিলোঁ ইয়াত 5টা কুৱেশ্যন আছিলে আমি গোটেইকেইটা কৰিলোঁ ইয়াৰ নেক্সট ক্লাছত আমি বাকী থকা কুৱেশ্যনসমূহ কৰি দিম ধন্যবাদ